কি যে এটা এটাকে দেখুৱাই আছো Hi Pooja, hello. Hello everyone. Finally আমি বোৰ্ডৰ পৰা ক্লাছ কৰিছোঁ দেই একচুৱেলি এই টাইমটো আমাক বহুত খালী নাথাকে চ' যিহেতু এই টাইমটোত পালোঁ সেইকাৰণে মই বোৰ্ডৰ পৰাই কৰিলোঁ বাৰু যোন যোন আহিছে ৱেলকাম পূজা আৰু কোন কোন আহিছে ক্লাছত আৰু আমাৰ টপিকটো হ'ল চাইণ্টিফিক ডেভেলপমেণ্টৰ ওপৰত অ'কে চাইণ্টিফিক ৰিচেণ্টলি আমাৰ কি কি এনেকুৱা ডেভেলপমেণ্ট হৈছে যোনবোৰ আমি ভাবোঁ যে সেইবোৰ এজ এ কাৰেণ্ট এফেয়াৰ্ছ আহে আমাৰ এক্সামত অ'কে চ' লেটছ চি যে কি কি ৰিচেণ্ট এনেকুৱা ডেভেলপমেণ্ট হৈছে ইয়াতে আমি অকল ইণ্ডিয়াৰ কথা নপঢ়োঁ অল অভাৰ মানে যি যি আছে গোটেইখিনি পঢ়িম কাৰণ আমি যেতিয়া ষ্টেট PSCৰ কাৰণে পঢ়োঁ আমি ইণ্ডিয়া বা অসমৰ বিষয়ে পঢ়িলে নহ'ব কাৰণ সেই দিন গ'ল আৰু যে আমাৰ অসম হিষ্ট্ৰীৰ কথা পঢ়িছিলোঁ কোন আহোম ৰজা আছিলে যোনে এই কি বুলি কয় শিৱদৌল বনাইছে কিবা জয়দৌল বনাইছে সেইবোৰ নাহে আজিকালি চ' এনেকুৱা পেপাৰ আজিকালি আমাৰ আই ডোণ্ট থিংক যে অকল APSC বুলি নহয় ক'তো নাহে হয়নে চ' সেইকাৰণে আমিও ট্ৰাই কৰোঁ যে বস্তুবোৰ অলপমান নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেল পঢ়াবৰ কাৰণে অ'কে অলপ টান পাব পাৰে বাট দিছ উইল হেল্প ইউ ফৰ অল দ্য এক্সামছ অ'কে তো চাওক আমাৰ ফাৰ্ষ্ট যোনটো টপিক পঢ়িম দেট ইজ পেনটো ক'ত গ'ল ভাই য়েছ চ' আমাৰ ফাৰ্ষ্ট যোনটো টপিক পঢ়িম সেইটো হ'ল চাইনাৰ হাই এনাৰ্জি ফটোন চ'ৰ্চ চ' চাইনাত কিছুদিনৰ আগত এটা হাই এনাৰ্জি থকা ফটোন চ'ৰ্চ এটা পাইছিলে বা মানে ডিস্কভাৰ কৰিছে চ' সেইটো কি হয় China is on the brink of a major scientific breakthrough with the construction of high energy photon source যাক আমি HEPS বুলি কওঁ HEPS state of the art fourth generation synchronous light source so এই synchronous light source কি হয় আমি সেইটো পঢ়িম আৰু আমাৰ ইণ্ডিয়াৰো ইনফেক্ট synchronous light source কিছুমান আছে okay so this development places China among a select group of nations capable of producing some of the brightest X-ray in the world so গম পালে নে synchronous source কি হয় তো এনেওতো চাইনা ওপৰতে আছিলে চ' এতিয়া আৰু এনেকুৱা কিছুমান ইনভেনশ্যন কৰি আছে যাৰ ফলত চাইনা আৰু ওপৰত ৰাইজ হৈছে অ'কে a synchronous is a large circular machine the size of a football field that produces intense beam of light using high energy electron forced to travel in a circular orbit tunnel with strong magnetic field so ইয়াতে মই যদি এটম এটাৰ মানে কথা কৈ দিওঁ এটমত যেনেকৈ আমাৰ ইলেক্ট্ৰনছবোৰ ৰিভলভ হয় ইয়াতে অলমষ্ট ছেইম হয় যে ইট ইজ এ লাৰ্জ চাৰ্কুলাৰ মেচিন দ্য চাইজ অফ এ ফুটবল ফিল্ডৰ নিচিনা ডাঙৰ হয় য'ৰ পৰা এই এনাৰ্জিবোৰ প্ৰডিউচ কৰে
that produces high intense beam of light. ইয়াতে ইলেক্ট্ৰন নহয়, লাইট প্ৰডিউচ কৰে এনেকে using high energy electrons. Yes. So flow হয় ইলেক্ট্ৰনছে নো ডাউট, কাৰণ নিগেটিভ পজিটিভ সব মিলি পেলাই আমাৰ ইলেক্ট্ৰিচিটিত মেইনলি কি থাকে, ৱায়াৰ এডাল নাথাকে নহয়, দুডাল থাকে, এডাল পজিটিভ এডাল নিগেটিভ। চ' ইয়াতে ইলেক্ট্ৰনছবোৰ ফ্ল' কৰাইছে টু ট্ৰেভেল ইন এ চাৰ্কুলাৰ অৰ্বিট ইনচাইড টানেল উইথ ষ্ট্ৰং মেগনেটিক ফিল্ড। ইয়াৰে বহুত ইণ্টেন্স মেগনেটিক ফিল্ড আছে যাৰ ফলত এই এক্স ৰেবোৰ প্ৰডিউচ কৰিব পাৰিছে। অ'কে, কৈছে দ্য লাইট ইজ ইউজ টু ৰিভেল দ্য ইনাৰমোষ্ট secrets of materials leading to the advancement in medicine, agriculture and material science. So এইবোৰ যেতিয়া ডিস্কভাৰ কৰিছে, এইবোৰৰ ফলত কি হৈছে যে আমাৰ কিছুমান এনেকুৱা ডিস্কভাৰী কৰিছে যোনবোৰ মেডিচিন ক্ষেত্ৰত হওক, এগ্ৰিকালচাৰ বা মেটেৰিয়েল চায়েন্সৰ ক্ষেত্ৰত হওক, তাতে বহুত এডভান্স হৈ গৈছে। অ'কে, চ' লেটছ চি যে ইণ্ডিয়াত এইবোৰে কেনেকৈ হেল্প কৰি আছে। অ'কে, এণ্ড য়েছ ইউ হেভ টু নোট ডাউন দিছ, ওৱান চাই স্ক্ৰল এইবোৰ নোহোৱা হৈ যাব। কিন্তু বুজি পালে কি ক'লো ইয়াৰলৈকে? পূজা, কাৰণ অকল পূজা আছে, বাকী ষ্টুডেণ্টবোৰ কোনো হাই হেল্ল' দিয়া নাই। চ' পূজা, হেভ ইউ আণ্ডাৰষ্টুড? এম আই ক্লিয়াৰ? ইয়াৰ পিছত আমাৰ ইণ্ডিয়াৰ যোনটো চিনকট্ৰনছ হয়, আমি তাতে যাম। অ'কে, ফাইন। চ' লেটছ চি হোৱাট আৰ চিনকট্ৰনছ ইন ইণ্ডিয়া। চ' আমাৰ ইণ্ডিয়াত দুটা আছে। We have two synchrotron radiation sources. এটা আছে ৰাজা ৰামানা চেণ্টাৰ ফৰ এডভান্স টেকনলজি ইৰকট ইন্দোৰত, আৰু আন এটা ক'ত আছে মই কৈ আছো। চ' ইণ্ডাছ ওৱান হয় এটা। তো এইটো কি কৈছে যে 450 মেগাৱাট চ'ৰ্চ হয়, ডেট হেজ বিন অপাৰেটিং চিন্স 1999 পৰা চলি আছে আমাৰ ইয়াতে, এণ্ড এমিটছ ইন দ্য soft X-ray and become UV region. So এইবোৰ জেগাত মানে কাম কৰি আছে। So sorry. নেক্সট যোনটো হয় সেইটো হ'ল ইণ্ডাছ টু। ইণ্ডাছ টু কি হয়? ইট ইজ এন ইণ্ডিজিনাছলি বিল্ড থাৰ্ড জেনেৰেশ্যন synchrotron radiation source with 2.5 gigahertz energy, 200 milliampere beam current operating at Raja Ramana Center. ইয়াতে অপাৰেট হৈ আছে। অ'কে, ইণ্ডাছ ওৱান, ইণ্ডাছ টু। আৰু কৈছে যে ইয়াতে প্ৰভিশ্যন আছে 21টা beam line based on bending magnets and additional 5 beam line based on insertion devices. So এইবোৰো obviously কিছুমান এনাৰ্জি প্ৰডিউচ কৰিবৰ কাৰণে বা এনেকুৱা কিছুমান জেগাত ব্যৱহাৰ কৰিব। অ'কে, চ' ইয়াৰে পিছত আমি আৰু এটা মানে চায়েন্স এণ্ড টেকনলজিৰ আৰু এটা টপিক ল'ম, সেইটো হ'ল জেনো ট্ৰান্সপ্লান্টেশ্যন। চ' পূজা, হেভ ইউ হাৰ্ড এবাউট জেনো ট্ৰান্সপ্লান্টেশ্যন? কাৰণ নাও দিছ ইজ ভেৰি পপুলাৰ। ট্ৰান্সপ্লান্টেশ্যনটো এটলিষ্ট ইউ হেভ হাৰ্ড। চ' ডু ইউ হেভ এনি আইডিয়া যে জেনো ট্ৰান্সপ্লান্টেশ্যন কি হ'ব পাৰে? বহুত গৰম আজি, বহুত ইণ্টেন্স হিট ৱেভ। তাৰ ফলত মানে ইমানে পানী খাইছোঁ, পানীবোৰ বা ক'ত গুচি গৈছে। চ' হেভ ইউ আণ্ডাৰষ্টুড অৰ ডু ইউ হেভ এনি আইডিয়া যে জেনো ট্ৰান্সপ্লান্টেশ্যন কি হয়? কাৰণ এইটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হয়, এটলিষ্ট ফৰ নাও। কাৰণ এতিয়া আমাৰ বেমাৰ হ'ল, কিবা বোলে আমাৰ কিডনিৰ প্ৰব্লেম হৈছে, তাৰ কাৰণে আমি কি কৰোঁ যে উই গ' ফৰ ট্ৰান্সপ্লান্টেশ্যন, ৰাইট? চ' জেনো ট্ৰান্সপ্লান্টেশ্যন এটা এনেকুৱা চেক্টৰ হয় হুইচ ইজ নাও ভেৰি new and very like important. Okay, so xenotransplantation, the first recipient of a modified pig kidney transplant passed away after his groundbreaking transplantation surgery. His date was not linked to transplant. So yes, very good Pooja, artificial method of creating animal human chimera, very good. So the first transplant was done from a pig, এটা গাহৰিৰ পৰা কৰিছিলে, আৰু মানুহজন ছাৰ্ভাইভ কৰিলে। ছাৰ্ভাইভ কৰি পেলাই এনেকুৱা নহয় যে তেওঁ যেতিয়া ঢুকাইছে তেওঁৰ ডেথ ট্ৰান্সপ্লেণ্ট হৈ পেলাই ঢুকুৱা নাছিলে, ডেট ৱাজ আ ডিফাৰেণ্ট। অ'কে, চ' কিডনীৰ পৰা ট্ৰান্সপ্লেণ্ট কৰিছিলে। কি কৰিছিলে? লেটছ চি হিয়ৰ। So according to the US Food and Drug Administration, FDA কি কয় যে xenotransplantation is any procedure involves transplantation, implementation or infusion into a human recipient live cell, tissue, organ, non-human animal or pra ane, okay, or human body, fluid, cell, tissue or organ that have had ex vivo contact with live non-human animal cell, tissue or organ. So আমাৰ new এটা বডি ফৰ্ম কৰে উইথ দিছ। অ'কে, ক্লাছ কৰিব মনেই যোৱা নাই, তথাপিও জোৰকে কৰি আছো। চাওক, কষ্ট কৰিব লাগিব।
কষ্ট নকৰিলে নহ'ব নহয় পূজা, ৰাইট? চ' জেৰ' ট্ৰেন্সপ্লেণ্টেশ্যনৰ বিষয়ে মই অলপমান ক'লোঁ। মই ইয়াৰে এপ্লিকেশ্যন কম এলং উইথ চাম কুৱেশ্যনছ। ডোণ্ট ৱৰি, আই ৱন্ট বি ভেৰি মাছ লেট, অ'কে? আমাৰো ইনফেক্ট ইমান দিগদাৰ হৈছে, তো আমিও কি কৰোঁ যে ক্লাছবোৰ আমি শ্বৰ্ট কৰি দিছোঁ। 1 hour ক্লাছ কৰাব গ'লে আধামৰা হৈ যাম। ইটছ টু হট। ইমান 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 কৈ থাকিব নোৱাৰি নহয়, ৰাইট? চ' উই অলছ' কিপ ইট ইম্পৰ্টেণ্ট দ্য স্ক্ৰিপ্টছ এণ্ড শ্বৰ্ট। চ' পাৰ্পোজ আমি কি কৰোঁ যে প্ৰাইমেৰী এইম ইজ টু এড্ৰেছ দ্য শ্বৰ্টেজ অফ হিউমেন ডোনৰ অৰ্গেন। চ' মানুহৰ ডেথ হ'লেহে অৰ্গেনবোৰ ডনেট কৰা যায় বা এনেকুৱা আমাৰ মানে আমি এনেকুৱা কৰোঁ, ৰাইট? বাট এতিয়া কি হয় যে হিউমেন ডনাৰৰ বাহিৰেও বাকী এনিমেলছৰ পৰাও ট্ৰাই কৰি আছে, অ'কে, ডনাৰ ল'বলৈ। ফৰ ইনষ্টেন্স ইন দ্য US নিয়াৰলি 90,000 পিপল আৰ ৱেইটিং ফৰ এ কিডনী ট্ৰান্সপ্লেণ্ট। ভাবক কিমান মানুহ ৰখি আছে, উইথ অভাৰ 3,000 ডাইং এনুৱেলি ৱাইল ষ্টিল ৱেইটিং। চ' আমাৰ কিডনীত বেমাৰ হোৱা, কিডনীত ষ্ট'ন হোৱা, ডেট ইজ আ নাও ভেৰি কমন প্ৰব্লেম ফৰ এভৰি ওৱান। চ' তাৰ কাৰণে কি হয় যে কিডনী ট্ৰান্সপ্লেণ্ট কৰিবৰ কাৰণে মানুহ বিচাৰে, বাট আনফৰ্চুনেটলি মানুহ খুব কমেই পায়। নট অনলি ফৰ US, ইণ্ডিয়াতো কনচা আমাৰ একদম আমি ট্ৰান্সপ্লেণ্ট কৰিব গৈছোঁ, মানুহ আহি ৰখি আছে আমাক কিডনী দিবৰ কাৰণে, ৰাইট? কিছুমানে বোলে বহুত বিপদত পৰিছে তেতিয়াহে কিডনী দিব বিচাৰে, ৰাইট? চ' এতিয়া ফৰ ইনষ্টেন্স ইন দ্য US নিয়াৰলি দিছ মাছ এজ আই হেভ চিড, হিষ্ট্ৰিকেল কণ্টেক্সৰ কথা যদি আমি কওঁ, দ্য প্ৰেক্টিচ ডেট বেক টু দ্য 1980s উইথ দ্য হাৰ্ট বিং ওৱান অফ দ্য ফাৰ্ষ্ট অৰ্গেন attempted for transplantation from animal to human. চ' সেনেকে আমাৰ বহুত আগতেই আৰম্ভ কৰিছিলে। আৰু ইনফেক্ট আমাৰ মানে কি বুলি কয়, ইয়াৰে এজন চাইণ্টিষ্টো আছিলে, নামটো মই একেবাৰে পাহৰি গ'লোঁ। তেওঁ বহুত ট্ৰাই কৰিছিলে এই পিগৰ ট্ৰান্সপ্লেণ্টেশ্যনটো কৰিবৰ কাৰণে আমাৰ অসমত। চ' মই নামটো চাই দিছোঁ দেই, কাৰণ নামটো মনত থাকিব লাগিব। 1 ছেকেণ্ড, কি নাম আছিলে, বহুত মানে ইণ্টাৰেষ্টিং নাম আছিলে। ফৰ পিগ ট্ৰান্সপ্লেণ্ট, ধনীৰাম বৰুৱা, য়েছ, একদম পাহৰি গৈছিলোঁ। চ' হি ৱাজ এন ইণ্ডিয়ান হাৰ্ট চাৰ্জন, অসমৰ আছিলে। known for his work in the field of gender transplantation, he is popularly known as India's pig heart doctor. First, 1st January 1997, he became first heart surgeon in the world to transplant a pig heart, yes, in a human body. মই নামটো একদম পাহৰি গৈছিলোঁ। চ' নামটো মনত ৰাখিব দেই চবে, ডক্টৰ ধনীৰাম বৰুৱা হয়। চ' হি ৱাজ দ্য ফাৰ্ষ্ট, অ'কে, যোনে ভাবিছিলে, এণ্ড হি হেজ অলছ' ট্ৰাইড, অ'কে, ট্ৰাই কৰিছিলে। চ' আফটাৰ ডেট ইয়াত কি কৈছে যে প্ৰচিডিউৰ কি হয়, এনিমেল অৰ্গেন চিলেক্ট কৰে, such as a pig kidney, undergoes genetic modification to improve its compatibility with a human body. আমাৰ হিউমেন বডিটো এনেকুৱা হয় যে বহুত কিছুমান ইম্পৰ্টেণ্ট ফাংচনছ আছে, এণ্ড ওপৰছে কি হয় যে উই হেভ আ ভেৰি বিগ বডি, পিগৰ কম্পেৰিভলি বডিটো সৰু হয়। চ' ডাইৰেক্ট আনি পেলাই লগাই দিছে, ন' ডেটছ নট দ্য প্ৰচেছ, অ'কে। কি কৰিব যে ফাৰ্ডাৰ তাতে আৰু কিছুমান আমাৰ প্ৰচেছ চলিব, ট্ৰাই কৰিব মডিফাই কৰিবৰ কাৰণে অলপ, চ' ডেট এটলিষ্ট 10% ফিচাৰ্ছো যদি আহে আমাৰ হিউমেনৰ লগত যদি মানে মেচ কৰে, অ'কে। তো তাৰপিছত কি কৰিছে, দিছ ইনভলভছ ইউজিং জিন এডিটিং টেকনলজি, যেনেকৈ ক্ৰিস্পিয়াৰ Cas9 টেকনলজি। ইয়াৰে বিষয়ে আমাৰ এই টেকনলজিটোৰ ওপৰত কুৱেশ্যন দিয়ে থাকে, কাৰণ দিছ ইজ আ ভেৰি নিউ এণ্ড ভেৰি এডভান্স টেকনিক, অ'কে, টু ৰিমুভ চাৰ্টেন পিগ জিন দেট প্ৰডিউচ sugar with antibodies. Our immune system react to adding human gene to improve the organs compatibility. So ট্ৰাই কৰি থাকে এণ্টিবডিজবোৰ বা আমাৰ যিমান বডিৰ চেল আছে সেইবোৰ যাতে কম্পেটিবল হয় উইথ দ্য ড'নাৰ কিডনী, অ'কে। তাৰপিছত কিছুমান কমপ্লিকেশ্যনটো আছে, যেনেকৈ অৰ্গেন ৰিজেকশ্যন ফাৰ্ষ্ট আমাৰ কমপ্লিকেশ্যন হয়। অবভিয়াছলি কিয় একচেপ্ট কৰিব আমাৰ অৰ্গেনে, মানে আমাৰ অৰ্গেন চিষ্টেমে, কাৰণ চিম্পল এক্সাম্পল এটা দিছোঁ, যিহেতু চায়েন্সে পঢ়ি আছোঁ চবে। Now I am a virus, okay? I am a virus, and this is my body. I have numerous cells to fight for this virus. So whenever the virus enters in my body, কি হয় যে বডিয়ে ফাইট কৰিব বিচাৰে ভাইৰাছটো। চ' whenever a organ is been replaced, ধৰক এইটো বোলে হৈ গ'ল মোৰ এটা কিডনী,
মই ৰিপ্লেচ কৰিব বিচাৰিছো, মাই বডি থিংকছ দেট দিছ ইজ আ ফৰেন বডি এণ্ড তাক এটেক কৰিব বিচাৰে। Okay, so this is how our organ system work, or this is how our immunity works. So সেই প্ৰব্লেমটো এইটো হয়, organ rejection. Preventing the human body from rejecting the pig organ is a significant challenge. Techniques such as embedding the pig's thymus gland with the kidney help reduce immune response. So target কৰে thymus glandক মানে suppress কৰিবৰ কাৰণে বা thymus glandৰ লগত এক কৰিবৰ কাৰণে। Thymus gland কি হয়, which produces T cells. And why they are targeting T cell? They can also target B cell. No, কাৰণ these are also known as helper cell. Okay, বুজি পাইছে নে নাইবা, হেল্পাৰটো কিবাই লিখা গ'ল। চ' দিছ আৰ অলছ' ন'ন এজ হেল্পাৰ চেল এণ্ড বি চেলক হেল্প কৰে সিহঁতে ইমিউনিটি প্ৰভাইড কৰিবৰ কাৰণে। চ' ৱেন এভাৰ দিছ আৰ হেল্পিং দেম, যদি থাইমাছ গ্লেণ্ডক আমাৰ টাৰ্গেট কৰিছে, কি হয় যে বি চেলে ভাবে এইবোৰ মোৰ বডিৰ পাৰ্ট হয়, একচেপ্ট কৰিবৰ কাৰণে ট্ৰাই কৰে। ছেইম এই ফাংচন যোনখিনি ক'লো হয় এইডছ এজন পেচেণ্টত। এইডছ যেতিয়া হয়, দে ট্ৰাই টু টাৰ্গেট দিছ চেলছ, টি চেল। যেতিয়া হেল্পাৰ চেলবোৰক টাৰ্গেট কৰে, ইহঁতে এনেকুৱা আকাৰ লয় দেখাত আমাৰ হিউমেন চেলৰ নিচিনা হৈ যায়, এণ্ড দ্য বি চেল ট্ৰাই টু একচেপ্ট দেম। চ' ৱেন এভাৰ দে ট্ৰাই টু একচেপ্ট দেম, সেনেকৈ আমাৰ এইডছ ভাইৰাছটো গোটেই বডিত স্প্ৰেড হৈ যায়। আৰু একো মেডিচিন নাই যোনে বচাব পাৰে, এতিয়ালৈকে একো ওলোৱা নাই। চ' বডিৰ ইমিউনিটি যেতিয়া কমি যায়, কমি যোৱাৰ ফলত মানুহ এজনৰ জ্বৰ হ'লেও মৰি যাব পাৰে। অ'কে, তো নেক্সট হয় ইনফেকশ্যন ৰিস্ক। য়েছ, ইনফেকশ্যনটো হ'বই, কাৰণ বোথ দ্য ক্ৰিয়েচাৰ হেভ ডিফাৰেণ্ট টাইপছ। মানে ধৰক এতিয়া যদি কওঁ মই পিগৰ কথা, পিগৰ যোনটো ইনফেকশ্যন হোৱা বা কেনেকৈ বেমাৰ হয় সিহঁতৰ ডিফাৰেণ্ট, আমাৰো ডিফাৰেণ্ট হয়। চ' দ্য FDA highlights concern about potential infections from both recognized and unknown infection agent which could spread to close contact in the general population. চ' এনেকুৱা কিছুমান প্ৰব্লেম হ'ব পাৰে। অ'কে, তাৰ লগতে আহি যায় ৰেট্ৰ'ভাইৰাছৰ কথা। মই যে ইমান দেৰি কৈ দিলোঁ এইডছৰ বিষয়ে, that is of type of retrovirus. There is a risk of cross-specific infection by retrovirus which may remain latent and cause diseases year after infection. বহুত বছৰ পিছতো হ'ব পাৰে। অ'কে, য়েছ। চ' আমাৰ ইণ্ডিয়াত জেৰ' ট্ৰান্সপ্লান্টেশ্যন 1997ত প্ৰথম ষ্টাৰ্ট কৰিছিলে চাৰ্জন ইন আছাম, যোনটো মই অলৰেডি ক'লোঁ। General transplantation procedure by transplanting a pig's heart into a human patient, but unfortunately ইমান successful হোৱা নাছিলে। Okay, so it was not successful, but আজিকালি অলপ চলপ হৈছে। চ' ক্ৰিস্পি আৰু কেষ্টাইন টেকনলজিৰ বিষয়ে মই অলপমান কৈ দিছোঁ, কাৰণ বেছি ক'লে পাহৰিয়ে যাব। Okay, it is a revolutionary technology that allows scientists to modify genome by adding, removing বা altering. আমাৰ DNA sequence-ত অলপ মানে যেতিয়া কাট এণ্ড ক্ৰছ এনেকুৱা মেথড কিছুমান চলি থাকে, আমি কওঁ যে দেট ইজ আ টেকনলজি, নিউ টেকনলজি দেট হেজ বিন ৰিচেণ্টলি এডেড। আৰু কৈছে যে ইয়াতে এটা পাৰ্টিকুলাৰ জিন থাকে, Cas9 জিন, which acts as molecular scissors, যেনেকৈ আমাৰ কেচি হয়, মলিকুলাৰ চিজাৰ হয়, DNA বোৰ কাট কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। অ'কে, এণ্ড এ পিচ অফ RNA কল গাইড RNA, gRNA বুলি কওঁ, that guides Cas9 to the right part of the genome. যেনেকৈ আমাৰ DNA পাৰ্টটোৰ কথাই কওঁ। চ' আমাৰ DNA ইমানেই দীঘল হয়, আৰ্টখনক বহুতবাৰ ৰাউণ্ড মাৰিব পাৰিব। চ' এতিয়া বোলে মোৰ অকল এই পাৰ্টটোত কাম কৰিব লাগে, চ' এনেকুৱা এটা পাৰ্টত কাম কৰিব লাগে। চ' একজেক্টলি যে সেই জেগাখিনিত বহিব লাগিব, আমি তেনেকৈ টাৰ্গেট কৰিব লাগিব, আৰু টাৰ্গেট কৰাটো ইমান ইজি নহয়। অ'কে, গোটেইবোৰ কম্পিউটাৰাইজ হয়, আমি ক'বহে পাৰোঁ, বাট কম্পিউটাৰে এক কৰে যায় পেলাই সেনেকুৱা জেগাত। মানে অল আৰ কানেক্টেড নাও। যেনেকৈ মই যদি কওঁ এটা এক্সাম্পল, হাই পাৱাৰ মাইক্ৰস্কোপ যোনবোৰ আছে, ইলেক্ট্ৰন মাইক্ৰস্কোপ বা যি আছে, দ'জ আৰ অলছ' নাও কানেক্টেড উইথ এ কম্পিউটাৰ। লাষ্ট মই য'ত কাম কৰিছিলোঁ, আমাৰ মানে মাষ্টাৰ্ছত যেতিয়া কাম কৰিছিলোঁ, মোৰ মানে মাষ্টাৰ্ছত যোনটো মোৰ প্ৰজেক্ট আছিলে, সেই প্ৰজেক্টটোতে যোনটো আমাৰ মাইক্ৰস্কোপ আছিলে, আমি যেতিয়া চেল ষ্টাডি কৰোঁ, চ' সেইবোৰে কানেক্ট হৈ আছিলে উইথ দ্য কম্পিউটাৰ্ছ। বাকীটো ইনষ্টিটিউট মই বাদেই দিলোঁ, কাৰণ ইমান মাইনিউট বস্তু চাব লাগে, সেইবোৰ মাইক্ৰস্কোপ কিমান ঘূৰাই থাকিম। মাইক্ৰস্কোপটোকে কানেক্ট কৰিছোঁ উইথ কম্পিউটাৰ। কম্পিউটাৰ যিমান জুম ইন জুম আউট যিমান কৰে, ডিপেণ্ডছ অন ইউ। So this triggers the cell's DNA repair machinery, which can be used by scientists to introduce changes to the DNA, to the gene in a cell genome. মানে এই টেকনলজি যোনটো হয়, এইটো ইনিচিয়েলি যদি ধৰা পৰে তেনেহ'লে বহুত মানে ইম্প্ৰুভ হয়। মানে আজিকালি কিছুমান এনেকুৱা ফিচাৰ্ছ আহিছে যে যেতিয়া বাচ্ছা এটা জন্ম নাপায়েই, 5th মান্থ মানতে কিছুমান এনেকুৱা টেষ্ট কৰায়, যাৰ ফলত যদি কিবা জেনেটিক প্ৰব্লেম থাকে সেইবোৰ ধৰা পৰি যায়। পূজাই কৈছে DNA ষ্ট্ৰাকচাৰ চেঞ্জ হ'ব পাৰেনে এজন মানুহৰ এইজ হিচাপত? নাই। একবাৰ যদি আমাৰ জেনেটিক প্ৰব্লেম কিবা হয়, সেইবোৰ নহয়,
ইনিচিয়েলি কেতিয়াবা শ্ব' নকৰে বাট পিছলৈকে শ্ব' কৰিবও পাৰে যেনেকে ৰিচেণ্ট এটা কেছ দেখিছোঁ মোৰ মানে হাজবেণ্ডৰ ফালৰ ফেমিলিৰ আৰু মই কেতিয়াও দেখা নাছিলোঁ পঢ়িছিলোঁহে হাণ্টিংটন ডিজিজ বুলি এটা আছে নামটো একবাৰ নিজেও চাই ল'ব হাণ্টিংটন ডিজিজ তো এইটো এটা এনেকুৱা বেমাৰ হয় যোনটো পূজাই সুধিছে সেইটোৰ কাৰণেই কৈছোঁ মানে ট্ৰিগাৰ কৰে কিছুমান পাৰ্টিকুলাৰ কণ্ডিশ্যন লৈ পেলাই অবভিয়াছলি কেৰিয়াৰ হয় তেওঁ কেৰিয়াৰ হয় আইদাৰ কোনোবা এটা ছাইডত আছে তো কি হয় যে এইটো বেমাৰ হ'লে হাণ্টিংটন ডিজিজ যোনটো ফুড পাইপ হয় সেইটো সৰু হৈ হৈ গৈ থাকে এণ্ড মেণ্টেলি ৰিটাৰ্ডেড হৈ যায় মানুহজন অ'কে তো এইটো ইয়াৰে এটা চাইন হয় শ্ব' নকৰে বাট এট দ্য চাৰ্টেইন পিৰিয়ড 40 to 50 ইয়াৰ্ছৰ মানত টাৰ্গেট কৰে ষ্ট্ৰাকচাৰ চেঞ্জ নকৰে বাট ৱেন এভাৰ দেয়াৰ ইজ এ কণ্ডিশ্যন লাইক চাচ চ' এই বেমাৰটোৱে তেতিয়া ট্ৰিগাৰ কৰে সেইটো এটা এক্সাম্পল হয় আহিবও পাৰে এক্সামত কাৰণ এনেকুৱা ধৰণৰ যদি মই এজ এ কুৱেশ্যন পেপাৰ মই এজ এ এক্সামিনাৰ যদি কুৱেশ্যন পেপাৰ কাটো মই এইবোৰত টাৰ্গেট কৰিম ন যোনবোৰ ধৰক আমাৰ ওচৰত হৈ আছে মই সেইবোৰৰ ওপৰতে কুৱেশ্যন দিম চ' পূজা আৰ ইউ ক্লিয়াৰ এইবোৰ জানিব লাগে অলপ চলপ কাৰণ আমি কাৰ বিষয়ে পঢ়ি আছো নিজৰ বেমাৰৰ বিষয়েতো পঢ়ি আছো আৰু চায়েন্স এনেকুৱা নহয় ন যে চায়েন্স মই মানে পাছ কৰিব লাগে বুলি পঢ়ি আছো যদি পাছ কৰিব লাগে বুলি যদি চায়েন্স পঢ়ে দেট ইজ ভেৰি ৰং কেতিয়াও পাছ কৰি ওলাই যাব নোৱাৰে ইউ হেভ টু ষ্টাডি যে মই জানো কিয় নাজানো মই জানোচোন কি হয় বস্তুটো সেনেকে পঢ়িব লাগিব মই যোন যোন আহিছে ক্লাছত চবকে কৈছো দ'জ হু আৰ চিং দ্য ৰেকৰ্ডিং দ'জ অলছ' যে বস্তুটো যদি একদম কষ্ট মষ্ট কৰি পঢ়ি আছে কেতিয়াও নোৱাৰিব কিন্তু এণ্ড চায়েন্স ইজিও হয় টানো হয় ইট ডিপেণ্ডছ অন ইউ অল হাউ ইউ আৰ টাৰ্গেটিং অ'কে যেনেকে মই কৈ আছো ইমান ধুনীয়াকে কৈ গৈ আছো কাৰণ ইউ হেভ টু ন' ইউ হেভ টু আণ্ডাৰষ্টেণ্ড তেতিয়াহে ক'ব পাৰিব অইলছ ইউ কেনট গ' এণ্ড ৰাইট ইন দ্য এক্সাম অ'কে চ' ছেইম বস্তু ইউ হেভ টু ন' বেছ জানিব লাগিব বেছ ক্লিয়াৰ কৰক তাৰপিছত এইবোৰ বস্তু কিন্তু ক্লাছ 9-10 কিতাপতো আছে ইউ কেন গেট দিছ ইন ইয়ৰ জেনেটিক ছেকশ্যন য'ত বেমাৰৰ জেনেটিক ডিজিজৰ কথা লিখা আছে অ'কে চ' ইয়াতে আৰু এটা বস্তু কৈছে যে ইমানুৱেল Charpentier and Jennifer A. Doudna received the 2020 Nobel Prize in Chemistry for finding a powerful tool in gene technology called CRISPR-Cas9. So ইয়াৰ কাৰণে নোবেল প্ৰাইজ পাইছিলে ইয়াতে এগৰাকী ফিমেল চাইণ্টিষ্টো আছিলে আগতে ফিমেল চাইণ্টিষ্টৰ যোনটো ৰোল একদম তলত পৰি থাকিছিলে কাৰণ ফিমেল চাইণ্টিষ্টক ভাবে যে দে আৰ অনলি ফৰ কুকিং এণ্ড দে আৰ অনলি ফৰ দ'জ হাউচ হোল্ড ৱৰ্ক চ' ওৱান্স যেতিয়া আমাৰ ৰেডিঅ' এক্টিভিটি আৰম্ভ কৰিছিল বাই মেৰী কিউৰী তেওঁ ৰেডিঅ' এক্টিভ মেটেল যেতিয়া ডিছকভাৰ কৰি দিছিলে ৰেডিঅ' এক্টিভ এলিমেণ্ট ত' তাৰপিছতে আমাৰ যোনটো এই প্ৰচেছ হয় মানে চায়েন্সৰ ৰিচাৰ্চ প্ৰচেছ তেনেকৈ বহুত ৰিভলিউচনাইজ হৈ গ'ল এতিয়াতো বহুত চেঞ্জ হৈ গ'ল নাও দ্য ফিমেল ৰিচাৰ্চাৰ্ছ আৰ ভেৰি হাই কম্পেয়াৰ্ড টু মেল অ'কে মই নিজে ফিমেল হয় বুলি কোৱা নাই বাট এটলিষ্ট চবেই ডিজাৰ্ভ কৰে ন দেট ৱৰ্ল্ড শুড ন' চ' অলপমান জেনো ট্ৰান্সপ্লান্টেশ্যনৰ বিষয়ে এখন ফিগাৰ দেখাই দিছোঁ পটেঞ্চিয়েল ইউজেছ ফৰ জেনো ট্ৰান্সপ্লান্টেশ্যন প্ৰডাক্টছ কি ইউজ কৰে পিক স্কিন ইউজ কৰে যাৰ পুৰা যায় যে গা চা মানে বহুত জুই চুই লাগিলে পুৰা যায় যে তাতে ব্যৱহাৰ কৰে ইয়াতে অকল পিক স্কিন নহয় দেই মাছৰ ছালো ব্যৱহাৰ কৰিছে ক'ৰবাত ফিছ স্কিনো ব্যৱহাৰ কৰিছে চ' দিছ অল আৰ ইউজ ৱেন এভাৰ উই আৰ ফেচিং আ চিভিয়াৰ বাৰ্ণ চ' এপাৰ্ট ফ্ৰম দিছ কিডনীটো ক'লোৱে পেনক্ৰিয়েটিক আইলেটছ ফৰ ডায়েবেটিছ এইটো কিন্তু ছাকচেছফুল হোৱা নাই ছাকচেছফুল হ'লে বহুত মানুহ বাচি যাব কাৰণ ডায়েবেটিছ হৈ পেলাই ঢুকুৱা বহুত মানুহ আছে দেই তো তেনেকে আৰু আছে যে হিউমেন ৰেচিপিয়েণ্টক কেনেকৈ বস্তুবিলাক দিয়ে মানে হাউ ইউ আৰ টেকিং দেম তেনেকৈ এটা কুৱেশ্যন আছে ফৰ প্ৰিলিমছ দিছ ইজ নট ফৰ APSC যেতিয়া APSCৰ কাৰণে পঢ়ি আছে নহয় ইউ হেভ টু গ' ফৰ UPSC লেভেল 2017 UPSC কুৱেশ্যন হয় এইটো with reference to agriculture in India, how can the technique of genome sequencing often seen in the news be used in the immediate future? 2017 question হয় তো ইয়াতে জিনম সিকুৱেন্সিঙৰ বিষয়ে কৈছে যে এগ্ৰিকালচাৰৰ লগত কেনেকৈ দিছ আৰ অল ৰিলেটেড genome sequencing can be used to identify genetic marker for disease resistant and drought tolerance মই অলপ আগত কৈছিলোঁ জিনম সিকুৱেন্সিঙৰ বিষয়ে কেনেকৈ আমি বেমাৰৰ কাৰণে টাৰ্গেট কৰিব পাৰোঁ নেক্সট it helps in reducing the time required to develop new varieties of crop plant second আৰু কৈছে it can be used to decipher the host pathogen relationship in crop কিনো প্ৰব্লেম কৰি আছে মানে সেই পোক পৰুৱা যোনবোৰ আছে আমাৰ খেতি পথাৰৰ লগত সেইটো বোলে চাব পাৰি চ' আই ডোন্ট থিংক যে গোটেইকেইটা অপশ্যন হ'ব ইয়াতে অপশ্যন দিছে যে অকল এটা হ'ব 1 অনলি 2 and 3 বোলে 1 আৰু 3 হয়
আৰু গোটেইকেইটা অপশ্যন কাৰেক্ট হয় তো মই এনচাৰটো কৈ দিছোঁ কাৰণ দিছ ইজ একদম নিউ ফৰ অল অফ ইউ চ' তিনিওটাই কাৰেক্ট হয় কাৰণ ফাৰ্ষ্টৰ দুটাটো কাৰেক্টেই হয় জিনম চিকুৱেঞ্চিঙৰ এইটোৱে কাম হয় হেল্পিং ৰিডিউচিং দ্য টাইম অবভিয়াছলি টাইম ৰিডিউচ হ'ব এইটো কাৰেক্ট হয় কাৰণ ইট কেন বি ইউজ ইট ইজ বুলি কোৱা নাই ইট কেন বি মে নট অৰ মে বি used to decipher the horse pathogen relationship in crops যে কিনো প্ৰব্লেম হৈছে সেইটো গম পাব okay so this all are the uses oh 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 so এইটো এটা কুৱেশ্যন ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আছে চাগে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এইটো 2022 চনৰ আছিলে নতুন হয় দেই কুৱেশ্যনটো চ' ইট ইজ অন DNA বাৰকোডিং DNA বাৰকোডিং কি হয় ইট ইজ অ টুল কিহৰ কাৰণে লাগে এক্সেছ দ্য এজ অফ এ প্লান্ট অৰ এনিমেল ডিষ্টিংগুইছ এমং স্পেচিছ ডেট লুক লাইক আইডেণ্টিফাই আনডিজাইৰেবল এনিমেল অৰ প্লান্ট মেটেৰিয়েল ইন প্ৰচেছ ফুড চ' DNA বাৰকোডিঙৰ মেইন তাৰ কি উদ্দেশ্য হয় ক'ত ব্যৱহাৰ কৰে আকৌ ছেম আমাৰ এইবাৰ যদি APSC পেপাৰখন ছল্ভ কৰিছে দেখিছে নহয় কুৱেশ্যনতকৈ অপশ্যন বেছি আছে ষ্টুডেণ্টবিলাকে আহি পেলাই কৈছে যে মেম কুৱেশ্যন কিনো অপশ্যনেই বোলে বেছি আছে চ' য়েছ কুৱেশ্যনবোৰ এনেকুৱা হয় কাৰণ ইউ আৰ গিভিং or you are going for a state PSC এটা অফিচাৰ হ'ব এখন জেগাৰ so you have to know everything right so ইয়াতে ছেম আকৌ কোনটো কাৰেক্ট হয় কৈছে DNA বাৰকোডিঙৰ মেইন ৰুল এই দুটাই হয় মানে মেইন কাম হয় যে ডিষ্টিংগুইছ কৰিবৰ কাৰণে যে কোনোবা আছে নেকি লুক আলাইক আৰু আইডেণ্টিফাই আনডিজাইৰেবল এনিমেল অৰ প্লেণ্ট মেটেৰিয়েল যদি ফুডত কিবা অলাগতিয়াল বস্তু আছে যোনবোৰ আমি নাখাওঁ সেইটো হয় এজ অফ এ প্লেণ্ট অৰ এনিমেল সেইটো নহয় DNA বাৰকোডিঙৰ কাম সেইবোৰ নহয় অ'কে ইয়াৰ পিছত আৰু এটা আমাৰ ৰিচেণ্ট চায়েন্সৰ এচিভমেণ্ট এটা সেইটো হ'ল প্ৰটিউছ টেলিস্কোপ চৰি চ' প্ৰটিউছ টেলিস্কোপ কি হয় হাই ৰিজলিউশ্যন টেলিস্কোপ হয় ছেট টু বি প্লেচ অন এ মুন আৰু দিছ ইজ অফ ইছৰ' দেই মই মেনশ্যন কৰা নাই নেকি ইছৰ'ৰ হয় য়েছ হিয়ৰ প্লেচ অন এ মুন ভেৰিয়াছ প্ৰপ'জেল লাইক ইণ্ডিয়াছ প্ৰটিউছ ফুল ফৰ্মো আছে ফুল ফৰ্ম কি হয় প্ৰবিং ৰিআইনাইজেশ্যন অফ দ্য ইউনিভাৰ্ছ ইউজিং ছিগনেল ফ্ৰম হাইড্ৰজেন ইমান ডাঙৰ চ' ইউ হেভ টু ন' দিছ ডিটেইলছ aim to open this new window to the universe আমি আৰু অলপ ভালকে চাওঁ why we have to depend on this NASA আমি যদি পাৰো আমি নিজেই কৰো ন হাবল স্পেচ টেলিস্কোপৰ ওপৰত ডিপেণ্ড হোৱাতকে আমি নিজেই উলিয়াই দিওঁ টেলিস্কোপ চ' য়েছ দিছ ইজ ওৱান ইনভেনশ্যন প্ৰটিউছ ৰেডিঅ' টেলিস্কোপ হয় ডিজাইন টু বি প্লেচ অন আ ফাৰ্ষ্ট চাইড অফ দ্য মুন ৰমন ৰিচাৰ্চ ইনষ্টিটিউটে ডেভেলপ কৰিছিলে উইচ ইজ অফ ইনষ্টিটিউট অফ বেংগালুৰু ইছৰ'ৰ লগত মিলি পেলাই অ'কে So let's see a thing how it looks একদম মানে সাৰফেসটো নাই এটা কোনবা এটা সাইডত আছে আৰু ইমপ্ৰেশন অফ প্ৰটিউছ ইন এ লুনাৰ অৰ্বিট অবজাৰ্ভিং ইন দ্য ফাৰ্ষ্ট সাইড অফ দ্য মুন in the shadow of ardent sunshine so এটা এনেকুৱা জেগাত আছে য'ৰ পৰা আৰ্থ সান এটা সিমেট্ৰি দেখা পাই থাকে ওকে অবজেক্টিভ কি হয় ইয়াৰে It aimed to uncover the timing and characteristic of first star formation in the universe, including the color of the light during cosmic dawn. So, universe kon je keneke form hoisile hebilak sobe research kori ase no. এতিয়ালৈকে এনেকে পারফেক্টলি পোৱাই নাই যে বিগ বেং থিওৰি কাৰণে আমাৰ বা বিগ বেং থিওৰি পৰাহে আমি গম পাইছো যে আমাৰ ইউনিভাৰ্সখন এনেকুৱা হয় এক্সপান্ড হৈছে বাট বেলেগো কিছুমান আমাৰ থাকিব পাৰে ন মানে কিবা বেলেগ আৰু কাৰণতো হ'ব পাৰে ইউনিভাৰ্সখন কেনেকে ফৰ্ম হৈছে চ' সেইবোৰ চাবৰ কাৰণে আৰু কৈছে it will unveil the evolution of our early universe from its initial coal gas state to the formation of star, galaxy, and our universe as we observe it today post Big Bang. Big Bang or পিছত কোনবোৰ চেঞ্জেছ আহিছে সেইবোৰ চাবৰ কাৰণেও এই টেলিস্কোপটো উলিয়াইছে দ্য কসমিক ডন মাৰ্কস দ্য পিৰিয়ড when the first sources of radiation such as stars and galaxies are formed in the universe so এইটো এটা ইয়াৰে মানে ৰোল হয় কি কৰিব পাৰিব প্ৰটিউছে it will carry advanced radio equipment covering a wide frequency range from 30 to 250 megahertz so ইয়াৰ ৰেঞ্জ খিনি চাই ল'ব ৰেঞ্জবোৰ আহিব পাৰে এক্সামত কাৰণ দিছ ইজ আ ভেৰি নিউ ইনোভেশ্যন আৰু ইনোভেশ্যন বুলি ক'লে যোৱাবাৰ গোটেই 2023 চনৰ পৰা আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আহিছে তো কাৰেণ্ট এফেয়াৰ্ছ য'ৰ ত'ৰ পৰা আহিব পাৰে অ'কে ইট ইজ নট লাইক যে 2024 পৰাই আহিব ইউ আৰ গিভিং এক্সাম ফৰ 2025 নো কাৰণ এবাৰ 2024 হাৰ্ডলি এটামান আহিছে নেকি কুৱেশ্যন মেক্সিমাম আমাৰ লাষ্ট ইয়েৰৰ পৰা আহিছিলে ইফ ইউ অল আৰ এৱেৰ অফ দেট অ'কে তো ইয়াৰে পিছত আৰু কি আছে ইট উইল অবজাৰ্ভ লাৰ্জ স্কাই এৰিয়া কণ্টিনিউৱাছলি recording detailed radio spectra with a resolution of 100 kilowatts
কিলোহাৰ্টজ। চ' এইবোৰৰ কিছুমান ৰিজলিউশ্যন হয়। কাষ্টম ডিজাইন এণ্টেনা থাকিব, এনালগ ৰিচিভাৰ, ডিজিটেল কৰিলেটৰ। ইয়াৰে গ'ল কিছুমান হয়। গ'ল ইজ টু এচিভ চেঞ্চিটিভিটি লেভেল অফ এ ফিউ মিলিকেলভিন উইথ প্ৰিচাইজ। মিলিকেলভিন কি হয়? আৰু ইউনিট অফ মেজাৰমেণ্ট ইউজ টু এক্সপ্ৰেছ টেম্পাৰেচাৰ অন দ্য কেলভিন স্কেল। wherever 1 millikelvin is equal to 1000 of a kelvin. আহিব পাৰে এক্সামত যে 1 millikelvin মানে কি হয়। Next, it is designed for a 2-year mission in a circumlunar orbit to avoid interference and achieve optimal radio sky measurement. So এইবোৰ কিছুমান ইয়াৰ এম হয়। অ'কে, এমৰ বিষয়ে ইমান নহয়, বাট জানিব লাগে যে কি role কি আছিলে and how they are helping us. Okay, what are the other global mission related to telescope on the moon? So ইয়াৰে বাহিৰে আৰু কি আছে? lunar surface electromagnetic experiment চলি আছে, নাইট প্ৰজেক্ট, কোলাবৰেশ্যন হয় নাছা আৰু বাৰ্কলি লেবৰ লগত। অ'কে, মই বেছি কোৱা নাই কাৰণ এইবোৰ ইমান বেছি নাহে আজিকালি ৱৰ্ল্ডৰ কুৱেশ্যন, মেক্সিমাম ইণ্ডিয়াকে টাৰ্গেট কৰিছে কুৱেশ্যনবোৰত। নাছাছ লং বেজ লাইন অপটিকেল ইমাজিং ইণ্টাৰফেৰমিটাৰ, এইটো আৰু এটা ওলাইছে। ইউৰোপিয়ান স্পেচ এজেঞ্চিৰ আৰ্গোনাট বুলি এটা উলিয়াইছে। By 2030, along with other projects focusing on gravitational wave direction and infrared observation. Infrared কাৰণে infrared study কৰিবৰ কাৰণে ওলাইছে। চাইনাও ওলাইছে। চাইনাই নোলালে কেনেকৈ হ'ব ন? চাইনাছ মুন অৰবাইটিং ৰেডিঅ' টেলিস্কোপ কৈছে যে বাই 2026 সিহঁতে নিজে পজিশ্যন লৈ ল'ব এট দ্য ফৰফ্ৰণ্ট অফ দ্য লুনাৰ এক্সপ্লৰেশ্যন এণ্ড এষ্ট্ৰনমিকেল ৰিচাৰ্জ। আৰু কিবা কিবি আছে সিহঁতৰ দেই। কুৱাইকিঅ 2 ছেটেলাইট ডিপ্লয়ড ইন লুনাৰ অৰবিট, এইখিনি সিহঁতৰ মানে ৰেঞ্জ হয়। চ' এটা কুৱেশ্যন দিছিল ইয়াৰে ওপৰত, 2010ৰ কুৱেশ্যন, অলপ পুৰণি হয়। ইন দ্য কণ্টেক্স অফ স্পেচ টেকনলজি, হোৱাট ইজ ভুবন? ৰিচেণ্টলি যোনটো নিউজত আছিল, ৰিচেণ্ট নহয় আৰু পুৰণাই হয়। জাষ্ট 1 মিনিট।
চ' আমাৰ আজি বিশেষ নাছিলে, এইটো লাষ্ট কুৱেশ্যন হয়। আমাৰ এখন মিটিং চলি আছে, চ' মই তাতে মেমে মাতিছিল কাৰণে বিজি হৈ গৈছিলোঁ। মই বেছি নকৰোঁ আৰু জাষ্ট দুই মিনিট ল'ম, অ'কে। চৰি ফৰ লেট জইন চাদিকুল অলমষ্ট চেজ ক্লাছটো চাই ল'ব, ৰেকৰ্ডিং চাই ল'ব। তো ভুৱনৰ বিষয়ে কৈছিলোঁ কি হয়। চ' ভুৱন আছিলে আমাৰ নাম এটা, যোনটো নেক্সট মুন ইম্পেক্ট প্ৰব চন্দ্ৰয়ান-2 কাৰণে এটা নাম দিছিলে। আৰু এটা কুৱেশ্যন আছে 2015 হয়। ইন দ্য কনটেক্স অফ মডাৰ্ণ চাইণ্টিফিক ৰিচাৰ্চ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট আইচ কিউব পাৰ্টিকুলাৰ ডিটেক্টৰ লোকেটেড এট চাউথ পল। চ' আইচ কিউব নামৰ এটা পাৰ্টিকুলাৰ বস্তু লগাইছিলে চাউথ পলত, তো সেইটো কি হয়? চ' দেট ইজ চি দ্য অপশ্যনছ ওৱান, লাৰ্জেষ্ট নিউট্ৰিনো ডিটেক্টৰ বুলি কৈছিলে পাৱাৰফুল টেলিস্কোপ। ইট ইজ বাৰিড ডিপ ইন দ্য আইচ। নো, ইয়াৰে ভিতৰত অকল কাৰেক্ট হয় এইটো। তিনিটাই কাৰেক্ট। আচ্ছা, আইচ ডিটেক্টৰ হয় ন? য়েছ। ৱৰ্ল্ডছ লাৰ্জেষ্ট নিউট্ৰিনো ডিটেক্টৰ হয় আইচ কিউব। তাৰপিছত নেক্সট হয় পাৱাৰফুল টেলিস্কোপ ফৰ ডাৰ্ক মেটাৰ। ডাৰ্ক মেটাৰৰ ৰিচাৰ্চৰ ওপৰত যোনটো চলি আছে এইটো একদম ডিপ ডাউন আইচৰ ভিতৰত আছে। চ' কাৰেক্ট এনচাৰ ইজ ডি, অ'কে। তো চাই ল'ব আমি আজি কি কি পঢ়িলোঁ। চাদিকুল, আপুনি এতিয়া আহিছে, চাবচোন, কাৰণ আজি ক্লাছটো বিৰাট ইম্পৰ্টেণ্ট আছিল আই গেছ। বেছি দীঘলীয়া মই লোৱা নাই এইকেইদিন ক্লাছ, কাৰণ বিৰাট গৰম হয়। আমাৰ কাৰণে পচিবল নহয় ইমান একদম নন ষ্টপ কৈ থকা। চ' মই ট্ৰাই কৰি আছোঁ এইকেইদিন ক্লাছকেইটা শ্বৰ্ট কৰিবৰ কাৰণে। ৰাতি আৰু এটা ক্লাছ আছে 9টা বজাত, আৰাম চাই মানে ডিনাৰ কৰাৰ আগত ক্লাছটো কৰিব, তাৰপিছত ইউ কেন ডু দ্য ৰিভিজন, অ'কে। চ' লেটছ এণ্ড ইট হিয়ৰ। আমি আকৌ লগ পাই আছোঁ, আই থিংক টুডে টাইম ইজ 9 PM। মোৰ আৰু এটা ক্লাছ আছে ৰাতি। চ' জইন মি এট দেট টাইম, এণ্ড ইফ ইউ হেভ এনি কুৱেৰি টু আস্ক ইউ কেন আস্ক ইন মাই নাম্বাৰ। চেট ছেকশ্যনত দি দিছোঁ মোৰ নাম্বাৰটো 8011394753। টেক কেয়াৰ ষ্টুডেণ্টছ, লগ পাই আছোঁ আকৌ।